আমাৰ অসমৰ স্বদেশী মাটি ঐতিহ্য আৰু মৰ্যাদা সুৰক্ষিত কৰিবলৈ এইখন চৰকাৰে কিছু বিশিষ্ট সংকল্প লৈ আগবাঢ়িছে। এয়া কেৱল আঁচনিয়ে নহয়, এয়া হ'ল আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ এক অংগীকাৰ। সংকল্প অধিক ভালদৰে বুজি পোৱা নাই। শুনিছো কিবা। মই বুজাই কওঁ শুনা। প্ৰথম কথা হ'ল নিজৰ মাটিৰ অধিকাৰ। 1950 চনৰ ইমিগ্ৰেণ্ট এক্টখন কঠোৰভাৱে প্ৰয়োগ কৰি অবৈধ প্ৰৱেশকাৰী চিনাক্ত আৰু বহিষ্কাৰ কৰাটো এইখন চৰকাৰৰ মুখ্য নিৰ্বাচনী প্ৰতিশ্ৰুতি। এইটোৱেই হ'ব লাগে বিদেশী মুক্ত অসমখন আমাৰ সপোন। একদম মা। তাৰ লগতে অসমৰ প্ৰতিটো ইঞ্চি মাটি অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰি খিলঞ্জীয় ভূমিপুত্ৰৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে চৰকাৰ সংকল্পবদ্ধ। নামঘৰ সত্ৰবোৰৰ কথা কিবা আছে নেকি? হয় মা, এইটো ইস্তাহাৰৰ গুৰুত্বপূৰ্ণ দিশ। নামঘৰ, দেৱালয় আৰু ধৰ্মীয় স্থানবোৰৰ মাটি অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰা আৰু অসম দৰ্শন আঁচনিৰ জৰিয়তে আৰ্থিক সহায় লাভ কৰাটো এইখন চৰকাৰৰ মুখ্য লক্ষ্য। শান্তি পাব তেতিয়া আমাৰ ধৰ্মীয় স্থানবোৰ। আৰু শুনা, বটদ্ৰৱা থানৰ আদৰ্শেৰে শ্ৰী শ্ৰী মধুপুৰ সত্ৰৰ পুনৰ উন্নয়ন, লগতে ৰংঘৰ আৰু তলাতল ঘৰৰ পুৰণি গৌৰৱ ঘূৰাই দিয়া, এয়া কেৱল প্ৰকল্প নহয়, এয়া হ'ল আমাৰ ঐতিহ্য সুৰক্ষাৰ বচন। বৃন্দাবনী বস্ত্ৰৰ কথা কিবা শুনিছো যে? হয়, 2027 চনৰ ভিতৰত গুৱাহাটীত অসম ঐতিহ্য সংগ্ৰহালয় স্থাপন কৰি বৃন্দাবনী বস্ত্ৰক অসমীয়াই নিজৰ মাটিত দেখিবলৈ পোৱাটো নিশ্চিত কৰা হ'ব। এয়া চৰকাৰৰ দৃঢ় প্ৰকল্প। কেতিয়াও ভাবিব পৰা নাছিলো এইবোৰ হ'ব বুলি। এই ইস্তাহাৰ কেৱল কথাত নাথাকি বাস্তৱত পৰিণত হ'ল। বহুত ভাল হ'ব। হ'বই মা, কাৰণ এইখন চৰকাৰৰ মুখ্য উদ্দেশ্য হ'ল অসমৰ স্বদেশী মাটি ঐতিহ্য আৰু মৰ্যাদাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। সঁচাকৈ এই সংকল্পসমূহ সফল হওক। ধন্যবাদ এইখন চৰকাৰক।